হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে স্মাৰ্ট টিউটৰিয়েলছত স্বাগতম জনাইছোঁ। আজি আমি এটা বিশেষ চেপ্টাৰ বিষয়ে আলোচনা কৰিবলৈ আহিছোঁ, সেয়া হৈছে ডিভিজিবিলিটি, বিভাজ্যতা। আমি যেতিয়া কোনো এটা গণিত সমাধান কৰিবলৈ যাওঁ তেতিয়া আমাৰ কেতিয়াবা কি কৰিব লাগে, লসাগু ল'বলগীয়া হ'ব পাৰে বা গসাগু উলিয়াবলগীয়া হ'ব পাৰে বা উৎপাদক বিশ্লেষণ কৰাৰ সময়ত বা হৰণ কৰাৰ সময়ত বা পূৰণ কৰাৰ সময়তো আমাৰ এই বিভাজ্যতা খুবেই দৰকাৰী হৈ পৰে। গতিকে আমি আজি একেবাৰে সহজ নিয়মত ডাইৰেক্ট হৰণ নকৰাকৈ আমি কেনেকৈ 1 ছেকেণ্ড বা 2 ছেকেণ্ডৰ ভিতৰতে সংখ্যা এটা হৰণ যাব নে নাযাব সেইবিলাকৰ বিষয়ে আমি জানি ল'ম। আহক, আপোনালোকে জানেই, তথাপি অলপ টেকনিক ব্যৱহাৰ কৰি আমি জানি ল'ম কেনেকৈ বস্তু এটা মনত ৰাখিব পৰা যায় আৰু কেনেকৈ হৰণ হয় সেইবিলাকৰ বিষয়ে আমি শিকি ল'ম। আমি আগতে কিছুমান সংখ্যা লিখিয়ে থৈছোঁ, সেইবিলাকৰ বিষয়ে আমি জানি ল'ম। প্ৰথমতে আছে আমাৰ 2ৰ দ্বাৰা বিভাজ্যতা, অৰ্থাৎ কোনবিলাক সংখ্যাক আমি 2ৰে হৰণ কৰিব পাৰি আমি জানি ল'ব লাগিব। যিবিলাক সংখ্যাৰ শেষত কি থাকিব, 0 থাকিব, 2 থাকিব, 4 থাকিব, 6, 8, যিবিলাক সংখ্যাৰ শেষত 2, 4, 6, 8 অৰ্থাৎ যুগ্ম অংক থাকিব 0 সৈতে, সেইবিলাক সংখ্যাক আমাৰ কি কৰিব পাৰে, আমি 2ৰে হৰণ কৰিব পাৰি। এটা এক্সাম্পল যদি লৈ যোৱা যায়, তাৰমানে আমাৰ 64, এটা আমাৰ 2ৰে যাব না, লাষ্টত 4 আছে, গতিকে আমাৰ 2ৰে যাব। কেনেকৈ আমি যদি 2 দি হৰণ কৰি দিওঁ, 2 দি 3 বাৰ 6 আৰু 2 বাৰ যাব আমাৰ 4, এই হ'ল, অৰ্থাৎ 32 বাৰ 32 বাৰ যাব। সেনেকৈ এটা কথা হ'ল 25, ই 2 দি যাব নেকি? নাযাব, কাৰণ লাষ্টততো আমাৰ 5 থাকিলেতো নাযায়। তো আমি এনেকৈ দেখাৰ লগে লগে আমি কৈ দিব পাৰিম এই সংখ্যাটো 2ৰে হৰণ নাযাব বা যাব। তাৰপিছত আছে আমাৰ 3 দি সংখ্যা এটা হৰণ যায় নে নাযায় আমি দেখিবলগীয়া আছে। 3 দ্বাৰা সংখ্যা এটা বিভাজ্য হয় নে নহয়। তো যিবিলাক সংখ্যাক 3ৰে হৰণ যাব সেইবিলাক সংখ্যা কেনেকৈ হ'ব, সংখ্যা এটা পাম, সেই সংখ্যাটোৰ অংকবিলাক যদি আমি যোগ কৰি 3ৰে যদি হৰণ যায়, যোগ ফলক যদি হৰণ যায়, তেতিয়াহ'লে আমাৰ সংখ্যাটো কি হ'ব, 3ৰে হৰণ যাব। অৰ্থাৎ সংখ্যাৰ অংকৰ যোগফল 3ৰ গুণিতক হ'লে, 3ৰ গুণিতক হ'লে কি হ'ব, সংখ্যাবিলাক যাব। যেনেকৈ আমি এটা লৈছোঁ, আমি 2 1 suppose 3, এই সংখ্যাৰ 213 সংখ্যাটো আমাৰ 3ৰে হৰণ যাব নে নাযাব আমি চাই ল'ম। যোগ কৰিলে কিমান হ'ব, 3 যোগ 1 4, 4 যোগ 2 6 হ'ব, অৰ্থাৎ 6টো আমাৰ 3 দি যায়, 3 দি যাব 2 বাৰ, গতিকে এই সংখ্যাটো আমাৰ কি হ'ব, 3 দি হৰণ যাব। এটা জানে নাযায় আমি চাই লৈছোঁ, 2 1 3, এটা আমি 3 দি দিম, 3 দি 7 বাৰ 21 থাকিল, 3 1 বাৰ 3, তো এনেকৈ যাব। এটা কথা হ'ল সৰু সংখ্যা লৈছোঁ, আমি ডাঙৰ সংখ্যা লৈ আমি সেইটো চেক কৰিব পাৰিম। গতিকে আপোনালোকে ডাঙৰ সংখ্যা লৈও চাই দিব পাৰে কেনেকুৱা সঁচা হয় নে নহয়, মিছা হয়, তেওঁলোকে চাই ল'ব পাৰে। এটা 4 দি কোনো এটা সংখ্যাক হৰণ যায় নে নাযায়, 4 দি হৰণ যোৱাৰ কাৰণে সংখ্যাটোৰ লাষ্টৰ বা শেষৰ দুটা অংকক 4 দি হৰণ যায় নে নাই, শেষৰ দুটা অংকৰ সংখ্যা হৰণ গ'লে কি হ'ব, 4 দি বিভাজ্য হ'ব। এটা আমি এটা উদাহৰণ লৈছোঁ, উদাহৰণ লৈ আমি দেখি লৈছোঁ কথাটো সত্য হয় নে নহয়। আমি জানো 16 কি হয়, 16 কিন্তু 4 দি আমাৰ বিভাজ্য। তাৰ আগত আমি যিকোনো সংখ্যা বহাইছোঁ, চামচ 21 বহাই দিলোঁ। 2016 এই সংখ্যাটো আমাৰ কি 4 দি হৰণ যাব নে নাযাব আমি দেখি লৈছোঁ, কাৰণ লাষ্টততো 16 আছে, 16 যিহেতু 4 দি বিভাজ্য যায়, এই গোটেই সংখ্যাটো আমাৰ কি হ'ব লাগিব, বিভাজ্য হ'ব লাগিব। ইয়াৰ আগত যিমানে সংখ্যা নবহা কিয় সকলো সংখ্যাই আমাৰ কি হ'ব, 4 দি বিভাজ্য হ'ব। যিয়ে নহওক আমি এইটো টেষ্ট কৰিছোঁ 4 দি, 4 4 গুণ 16, 4 5 গুণ 20, 5 বাৰতো যাবই, 5 বাৰ গ'লে 4 5 গুণ কিমান হ'ব আমাৰ 20 হৈ যাব। থাকিল 1 নাযায়, 1 নামিলে 11, 2 বা 2 4 গুণ 8 হৈ গ'ল, নামিলে থাকিল কেইটা আমাৰ কিমান 3 হৈ যাব, নামিল 6, 4 9 গুণ 34 36, চাওক 4 দি হৰণ যায়। অৰ্থাৎ ইয়াত আমি আগত, অৰ্থাৎ 16ৰ আগত বা অৰ্থাৎ লাষ্টৰ দুটা সংখ্যা যদি আমাৰ 4 দি হৰণ যায়, তাৰ আগত আমি যিমানে ডাঙৰ সংখ্যা নেলেখক কিয় যাওক, গোটেইকেইটা মিলাই যদি সংখ্যাটো ডাঙৰ হয়, তথাপি সেই সংখ্যাটো কি হ'ব, আমাৰ 4ৰে হৰণ যাব। এতিয়া তাৰপিছত 5 দি হৰণ যাব নে নাই, এটা 5 দি সংখ্যা এটা হৰণ যাবলৈ হ'লে শেষৰ অংকটো হয় 0 বা কি হ'ব লাগিব, 5 হ'ব লাগিব, হয় 0 বা 5 হ'ব লাগিব। 0 বা 5 হ'লে আমাৰ কি হ'ব, সংখ্যাটো 5 দি হৰণ যাব। এটা আমি লৈছোঁ এনেকুৱা এটা সংখ্যা লৈ হ'ল, যি সংখ্যা আমি নলওঁ কিয় 2 5 6 7
সাপোজ লাস্টত 5 লাস্টত 5 থাকিলে কি কৈছো সংখ্যাটো আমাৰ কি হ'ব 5 দি হৰণ যাব টেস্টিং কৰি চাইছো যায় না নাই ডাঙৰ সংখ্যা এটা লৈছো আমি যায় না যায় তা 5 দি দিলে 5 5 যা 25 হৈ গল এটা আমাৰ নামিলে কিমান 6 একবাৰ যাব 5 থাকিল 1 নামিলে কিমান 7 তিনিবাৰ যাব 15 থাকিল কিমান 2 5 নামিলে 5 বাৰ যাব এবাৰ 25 অৰ্থাৎ সংখ্যাটো কি কৈছে হৰণ গৈছে এটা 5 ললে হৰণ যায় নেকি শূন্য যদি আমাৰ বহাই দিয়া হয় ইয়াত তথাপি সংখ্যাটো আমাৰ কি হ'ব হৰণ যাব যে নহক আমি 5 দি হৰণ যোৱা সংখ্যাবিলাক আমি চিনাক্তকৰণ কৰিব পাৰিম তাৰ পিছত কৈছে 6 ৰ দ্বাৰা সংখ্যাটা হৰণ যাব না নাই তা 6 ৰ দ্বাৰা হৰণ কৰিবলৈ হলে তা 6 মানে কি আমি লিখিব পাৰো 2 * 3 2 দি আৰু 3 দি হৰণ জানা আমি চাব লাগিব 2 দি আৰু 3 দি যদি হৰণ যায় তেতিয়ালে 6 দি হৰণ যাব তা আমাৰ এটা সংখ্যা মেনে লৈ লৈছো 2 1 3 সাপোজ এই সংখ্যাটো লৈছো এই সংখ্যাটো আমাৰ 2 দি হৰণ যাব কি এই সংখ্যাটো কিন্তু 2 দি হৰণ না যায় কারণ লাস্টত আমার কি হ'ব লাগিব 2 দি হৰণ যাবলৈ হলে লাস্টত কি থাকিব লাগিব আমাৰ 2 থাকিব লাগিব 2 দি তো হৰণ গলে আমাৰ 2 নাই 2 থাকিলে আমাৰ হৈ গলে হল 2 দি হৰণ না যায় যদি আমি 4 লৈ লও 4 ললে 6 যদি লৈ লও 6 ললে কিন্তু এই সংখ্যাটো কি হ'ব আমাৰ 2 দি হৰণ যাব কারণ লাস্টত 6 আছে মানে কি এই সংখ্যাটো 6 থাকিলে তো 2 দি হৰণ যায় এটা 3 দি হৰণ যাব না আমি এটা চাই লৈছো 3 দি 6 যোগ 1 7 7 আর যোগ কৰিলে 2 কিমান হ'ব 9 9 যদি হয় 9 তো আমাৰ 3 এর গুণিতক হয় এই সংখ্যাটো 3 দিও যায় 3 দিও যাব এটো 2 দি যাব তাই 3 দিও যদি যায় 2 দিও যদি যায় তে সংখ্যাটো আমাৰ 6 দি হৰণ যাব এটা 6 দি হৰণ যাব না আমি এটো টেস্টিং কৰি চাইছো যে 2 1 6 লৈছো আমি তা 6 দি হৰণ কৰি দিম 3 বাৰ যাব 18 থাকিল কিমান আমাৰ 3 6 6 6 36 36 দিল অর্থাৎ 6 দি হরণ করল অর্থাৎ কোনো একটা সংখ্যাক 6 দি হরণ যাবলৈ হলে 2 দি আৰু 3 দি দুটা দি কি কৰিব লাগিব হৰণ যাব লাগিব তাৰ পিছত আমাৰ হাতে দি তা কোনো একটা সংখ্যা হাতে দি হৰণ জানে না যায় হেতু দেখাৰ কাৰণে ডাঙৰ সংখ্যা হলে তো আমাৰ অলপ টেনশন আহি যায় তো কোনো টেনশন কৰিব লগা দৰকাৰ নাই হেখৰ অংকটুক হেখৰ অংকটুক 2 ৰে পূরণ করি বাকি সংখ্যার পৰা বিয়োগ কৰিব লাগে বাকি সংখ্যার পৰা বিয়োগ কৰিব লাগে পৰা বিয়োগ কৰিব লাগে বিয়োগ কৰি যদি দেখা যায় যে সংখ্যাটো কি হল হাতে দি হরণ যায় তেতিয়ালে সংখ্যাটো কি হ'ব হাতে দি হরণ যাব এটা উদাহৰণ লৈছো আমি 3 4 3 এই সংখ্যাটো আমাৰ হাতে দি হরণ জানে না যায় আমি এটা চেক কৰিব লাগে তাহলে ডাঙৰ সংখ্যা হাতে দি আমাৰ কিমান যাব না জানো আমি কি কৰিম লাস্টৰ অংক যেটো আছে হেতুক আমি কি কৰিম 2 দি পূৰণ কৰি দিম অৰ্থাৎ লাস্টত কি আছে আমাৰ 3 আছে তো 3 পূৰণ 2 3 দুগুণে কিমান হ'ব 6 তো ইয়াৰ পৰা 34 ৰ পৰা আমি 6 টো মাইনাস কৰি দিম 6 মাইনাস কৰিলে কিমান হ'ব 28 হ'ব 28 তো 28 তো আমাৰ কি হ'ব হাতে দি বিভাজ্য যায় 4 7 গুণ 28 তার মানে কি এই সংখ্যাটো 3 4 3 সংখ্যাটো কি হ'ব আমাৰ হাতে দি হৰণ যাব আমি চেক কৰি লৈছো যায় না যায় 7 দি গলে 7 4 যা 28 থাকিল কিমান আমাৰ 6 3 7 9 যা 63 হয় এটো হাতে দি হৰণ যায় এনেকৈ আমি বেলেগ সংখ্যা লৈও আমি চেক কৰিব পাৰিম আপোনালোকে চেক কৰি চাব অৰ্থাৎ কোনো এটা সংখ্যাক হাতে দি হৰণ যাবলৈ হলে যাব না আমি চাবম লাস্টৰ যেটো অংক হেতুক আমি কি কৰিব লাগিছে 2 দি পূৰণ কৰিব লাগিব 2 দি পূৰণ কৰি এই বাকি যিখিনি থাকে সংখ্যা হেতুৰ পৰা আমি কি কৰি দিম মাইনাস কৰি দিম মাইনাস কৰি দিয়াৰ পিছত যেটো সংখ্যা ওলাব সেই সংখ্যাটো যদি আমাৰ ডাঙৰ হৈ যায় সাপোজ ইয়াত আৰু কিবা ডাঙৰ সংখ্যা থাকিলে তেতিয়াহলে আমাৰ কি হ'ব যদি হয় না নহয় এটা আমি ডাঙৰ এটা সংখ্যা লৈছো সাপোজ ইয়াত যদি আমাৰ থাকিলে হতেন 2 থাকিলে এটা 2343 আছে এই সংখ্যাটো সাথে দি যাব না তো আমি লাস্টত আমি কি কৰিছো পূরণ কৰিছো 6 হৈছে 28 2 28 এটো তো তাকো ডাঙৰ হল আমি হাতে দি চেক কৰিব নোৱাৰে গতিকে আমি আৰু একবাৰ কি কৰিম এই লাস্টৰ যেটো অংক আছে আৰু একবাৰ 2 দি পূৰণ কৰিম 2 দি পূৰণ কৰিলে কিমান হ'ব 2 8 গুণ 16 হ'ব ইয়াৰ পৰা 16 আকৌ একবাৰ মাইনাস কৰি দিম মাইনাস কৰিলে কি হ'ব তেতিয়ালে 22 ৰ পৰা 16 গলে আমাৰ কি থাকে ইফালে হল 6 থাকিব 12 ৰ পৰা 6 গলে কি 6 থাকিব তো 6 তো হাতে দি হৰণ না যায় তাৰ মানে এই সংখ্যাটো আমাৰ কি হাতে দি হৰণ না যাব তো আমি চেকিং কৰি চাইছো 2 3 4 3 এটো হাতে দি হৰণ জানে না যায় চাইছো হাত দি হাত 3 গুণ 21 21 থাকিলে আমাৰ 2 4 3 আকো 3 বার
হাত 3 গুণ 21 থাকিলে আমার কিমান 3 না মিলে আমার কিমান 3 33 হাত 4 গুণ 28 28 থাকিলে কিমান 6 তো আমার সংখ্যাটো হাতে দি হরণ নগল তো আমি এনেকে চেক কৰিব পাৰিম যে সংখ্যাটো আমার হাতে দি হরণ যায় না যায় তো হাতৰ কথাটো মই আশা কৰিছো আপোনালোকে বুজিছে এই মৌলিক সংখ্যাবিলাকৰ ক্ষেত্ৰত আমাৰ বেছি ভেজাল বাকিবিলাক ইমান সহজ আছে ইমান টান নহয় তাৰ পিছত কৈছে আমাৰ কি সংখ্যাটো 8 দি হৰণ জানা নাই 8 ৰ দ্বাৰা বিভাজ্য 8 ৰ দ্বাৰা বিভাজ্য হলে হেখৰ 4টা অংক হৰণ যাব লাগিব হেখৰ 4টা অংক 3টা সরি 4টা নহয় হেখৰ 3টা অংক হেখৰ 3টা অংকৰ সংখ্যা 8ৰ দ্বাৰা যদি বিভাজ্য হয় 8ৰ দ্বাৰা বিভাজ্য হলে আমার কি হবে বা হরণ গলে আমার কি হবে সংখ্যাটো 8 দি হরণ যাব তে 8 দি হরণ যাব আমি এটা লৈছো কেনেকে লম কিবা এটা সংখ্যা আমি যিকোনো এটা সংখ্যা চাই লৈছো আর দি সাপোজ 888 আর এটা 8 দিলে এটা তো আমার 8 দি হরণ যাবই তথাপি এনেকুৱা আমি সংখ্যা এটা বেলেগ এটা সংখ্যা লৈ লব পাৰো লাস্টৰ অঙ্ক তিনটা কি হবে 8 দি হরণ যাব গতিকে এই সংখ্যাটো পুরা সংখ্যাটো আমার কি হবে 8 দি হরণ যাব এটা ইফালে যদি আমার থাকিল সাপোজ আমার কিমান 2 1 এই সংখ্যাটো 8 দি হরণ যাব না নাই লাস্টৰ দিহেতু কিমান আছে 88 আছে গতিকে সংখ্যাটো তোমাৰ 8 দি হরণ যাবই আমি ভাবিছো যাব বলি এটা আমি চেক কৰিম হাসনতে যাব না নাই তো বেলেগ সংখ্যা হলেও 8 দি হরণ জানে না আপনি চেক কৰি চাব যদি যায় তেতে হলে গড়ে সংখ্যাটো কি হ'ব 8 দি হরণ যাব চেক কৰিছ আমি 21888 এটো 8 দি হরণ জানে না যায় 8 দি 3 8 গুণ 24 3 বার যাব 2 বার যাব 2 8 গুণ 16 থাকিল কিমান আমাৰ 11 পৰা 5 6 গলে 5 8 না মিলে 7 8 গুণ 56 7 8 7 গুণ 56 56 থাকিল কিমান আকৌ 2 না মিলে 8 28 3 8 গুণ 24 24 থাকিল কিমান 4 এটা 8 না 8 8 6 গুণ 48 6 বার 48 তার মানে কি সংখ্যাটো হরণ গল অর্থাৎ 8 দি এটা সংখ্যা হরণ যাবলৈ হলে লাস্টৰ 3টা অংক যদি আমাৰ কি হয় হরণ যায় 8 দি তেতিয়ালে সম্পূৰ্ণ সংখ্যাটো কি হ'ব আমাৰ 8 দি হরণ যাব কোনো ধৰণৰ অসুবিধা হ'ব নালাগে তাৰ পিছত আমি চাব লাগিছে 9 দি কোনবিলাক সংখ্যা হরণ যায় যিবিলাক সংখ্যাৰ অংকবিলাকৰ যোগফল 9 আৰু 3 দিয়া কি যে অংকৰ অংকবিলাকৰ যোগফল 3 ৰ গুণিত হলে এত অংকৰ যোগফল যদি 9 ৰ গুণিত হয় অংকবোৰৰ যোগফল 9 গুণিতক হলে কি হ'ব এই সংখ্যাটো 9 ৰে হৰণ যাব এটা আমি চাইছো 2136 তেতিয়ালে আমাৰ কি হৈ গল 2136 আমি 3 দিছো এই সংখ্যাটো আমাৰ কি কৈছে 9 গুণিতক হয় না আমি চাব লাগিব যোগ কৰিব 3 আৰু হল 3 6 6 1 7 7 2 9 এই সংখ্যাটো যোগফল 9 9 তো 9 গুণিতক হয় গতিকে এই সংখ্যাটো কি হ'ব আমাৰ হৰণ যাব কি দি 9 দি হৰণ যাব আমি চাই লৈছো 2133 যায় না যায় 9 দি কৰিলে 2 9 গুণ 18 18 হৈ যাব থাকিব কিমান আমাৰ 3 থাকিল 3 33 3 9 গুণ 27 23 থাকিল কিমান এটা আমাৰ 6 3 63 7 9 গুণ 63 63 সংখ্যাটো আমাৰ কি হৈ গল হাতে দি 9 দি হৰণ গল অৰ্থাৎ আমি কৈছো কি যোগফল যদি 9 দি হৰণ যায় অর্থাৎ যোগফল যেটো লাভ হেতু যদি আমাৰ 9 দি হৰণ যায় তেতিয়া সংখ্যাটো পুৰা সংখ্যাটো সম্পূৰ্ণ সংখ্যাটো কি হ'ব আমাৰ 9 দি হৰণ যাব এজ ইট ইজ 9 আৰু আমাৰ এই 3 টো একে এটা 10 দি হৰণ যাবলৈ হলে তো আমাৰ বিশেষ একো নাই 10 দি হৰণ যাবলৈ হলে হেকত কি হ'ব লাগিব এটা শূন্য থাকা হ'ব লাগিব হেকৰ স্থানত এটা শূন্য থাকিব লাগিব এটা ভেজাল নাই হেকৰ অংকটো শূন্য হ'ব লাগিব শূন্য হ'ব লাগিব তেতিয়ালে সংখ্যাটো কি হ'ব 10 দি হৰণ যাব তেনেকৈ আমাৰ 90 লাষ্টত শূন্য আছে তো 9 বাৰ যাব না 100 লাষ্টত শূন্য আছে তো 10 বাৰ যাব হেনেকুৱা লাষ্টত শূন্য থাকিলে সংখ্যাটো কি হ'ব 10 দি হৰণ যাব এটা আৰু দেখিবলগীয়া একো নাই 11 দি সংখ্যাবিলাক হৰণ যাবলৈ হলে যুগ্ম স্থান আৰু অযুগ্ম স্থানৰ অংকৰ যোগফলৰ পাৰ্থক্য যদি 11 দি হৰণ যায় যুগ্ম আৰু
অযুগ্ম অযুগ্ম স্থানৰ অর্থাৎ যুগ্ম স্থানৰ অংকৰ যোগফল আৰু অযুগ্ম স্থানৰ অংকৰ যোগফলৰ পাৰ্থক্য যদি যুগ্ম আৰু অযুগ্ম স্থানৰ অংকৰ যোগফলৰ পাৰ্থক্য যদি পাৰ্থক্য 11 হৰণ গলে কি হ'ব সংখ্যাটো কি হ'ব 11 হৰণ যাব তাৰ মানে এটা সংখ্যা যিকোনো এটা সংখ্যা আমি লৈ লৈছো ইয়াত এটা আপোনালোকে স্ক্ৰিনশ্বট মাৰি লওক কাৰণ এটা মোৰ পৰখিনি মুছি দিব পাৰিম তেতিয়াহ'লে স্ক্ৰিনশ্বট মাৰি লৈছে এটা আমি এই উদাহৰণটো আমি ইয়াত লিখি দিছো 11 দি হৰণ যাবলৈ হলে চাব লাগিব সাপোজ আমি ইয়াত লৈছো 1 3 2 1 5 সাপোজ আৰু যুগ্ম স্থান কো এইটো যুগ্ম আৰু হল এইটো যুগ্ম 1 2 3 4 তো 2 আৰু 4 হল যুগ্ম স্থান আৰু বাকি কেটা হল অযুগ্ম স্থান এইটো অযুগ্ম এইটো অযুগ্ম আৰু এইটো অযুগ্ম স্থান তো যুগ্ম স্থানৰ যোগফল কেটা হ'ব 3 আৰু 1 4 হল আৰু অযুগ্ম স্থানৰ যোগফল 3 আৰু 3 হল 5 8 8 পৰা 4 গলে হ'ব 4 তো আমাৰ কি 11 এর গুণিতক নহয় তার মানে এই সংখ্যাটো কি নহব 11 এর হরণ না যাব আমি চেক কৰিছো যে হৰণ যাব না যায় 1 3 2 1 5 এক এইটো হল আর এইটো ঠিক আছে এটা আমি সাম 11 দি একবার যাব 11 থাকিলে আমার কি মান 2 2 দুইবার যাব 5 হৈ গল থাকিল কি মান আমার 1 না যায় তো শূন্যটা দিব লাগিব 5 আহি গল 15 একবার যাব 11 থাকিল 4 তো 4 থাকি যাব তার মানে সংখ্যাটা আমার কি 11 দি হরণ না যায় অর্থাৎ 11 দি হরণ যাবলৈ হলে যুগ্ম স্থানৰ অংক আৰু অযুগ্ম স্থানৰ অংক অর্থাৎ যুগ্ম স্থানৰ অংকৰ যোগফল আৰু অযুগ্ম স্থানৰ অংকৰ যোগফলৰ পাৰ্থক্য যদি 11 আহে বা 0 আহিলে হ'ব বা 11 এর গুণিতক হৈ গলে আমাৰ কি হ'ব সেই সংখ্যাটো 11 দি হৰণ যাব তো 12 দি হৰণ যাবলৈ হলে 12 দি হৰণ যাবলৈ হলে আমাৰ কি হ'ব সংখ্যাটো 3 আৰু 4 দি যাব লাগিব আৰু 4 দি হৰণ যাব লাগিব কিমান দি 3 দি আৰু 4 দি হৰণ যাব লাগিব 3 দি সংখ্যাটো হৰণ যাবলৈ হলে আমি কি কৰিব লাগে যোগফল দেখব লাগে 3 দি যায় না যায় আৰু 4 দি কাৰণে লাষ্টৰ শেষৰ দুটা অংক চাব লাগে 3 দি যোৱাৰ কাৰণে যোগফল 3 দি যাব লাগিব আৰু 4 দি যোৱাৰ কাৰণে শেষৰ দুটা 4 দি যাব লাগিব তো আমি সাপোজ শেষৰ দুটা আমি 4 দি লৈছো আৰু 3 দি যাব হলে এটো 214 সংখ্যাটো আমাৰ 12 দি হৰণ জানে না যায় আমি চাব লাগিছে 214 সংখ্যাটো 12 দি হৰণ যাব লাগে না না যায় এটা আমাৰ 12 দি হৰণ যাবলৈ হলে সংখ্যাটো কি কৰিব লাগিব 3 দি যাব লাগিব আৰু আমাৰ 4 দি যাব লাগিব এটা 4 দি সংখ্যাটো যাব নেকি 14 সংখ্যাটো তো 4 দি না যায় তো 4 দি না যায় মানে সংখ্যাটো 12 দি আমাৰ হৰণ না যাব বাকি 3 দি দেখাৰ দৰকাৰ নাই সংখ্যাটো কিন্তু আকৌ 3 দি ব্যৱহাৰ হয় 4 1 5 5 আর 2 7 হ'ব 7ক 3 দিও না যায় ইও দি না যায় এটা আমি ইয়াত যদি আমি বেলেগ সংখ্যা এটা লৈ লম সাপোজ ফুললা লৈছে এটো 216 এই সংখ্যাটো আমাৰ কিন্তু 4 দি যাব লাষ্টত ফুললা আছে মানে 4 দি হৰণ যাব এতিয়া 6 1 7 7 আর 2 কিমান হ'ব 9 হ'ব তা 9 হলে সংখ্যাটো কিমান 3 দিও যাব গতিকে এই সংখ্যাটো 12 দি যাব আমি চেক কৰিছো যাব লাগিব কাৰণ এটো কি হ'ব এটো জিওত আছে 4 দি হৰণ যায় আর যোগ কৰিলে 7 1 8 9 তো যোগফল 9 হলে 3 দি যাব 4 আর 3 দুটা দি যায় গতিকে এই সংখ্যাটা আমাৰ কি কৰিব লাগিব 12 দি হৰণ যাব লাগিব আমি চেক কৰিছো 12 দি হৰণ যায় না না যায় 12 দি একবার 12 হৈ গল তেতিয়াহলে আমাৰ কিমান থাকে 11 এর পৰা 2 গলে 9 থাকিব 96 8 পৰা 99 96 এই হল 18 বার যাব তো আমাৰ কি হ'ব হৰণ যায় এনেকৈ আমি কি কৰিব পাৰিম টেস্টিং কৰিব পাৰিম এটা আমাৰ আহিল 13 ৰে বিভাজ্য এটা অলপ ইন্টারেস্টিং হয় কোনো এটা সংখ্যা 13 ৰে হৰণ যাব না যায় হেতুৰ কাৰণে আমি দেখিবলৈ হলে একদম হাতৰ নিচিনা কয় যেনেকৈ শেষৰ অংকটোক 2 ৰে পূৰণ কৰি বাকি সংখ্যাক পৰা 4 বিয়োগ কৰিব লাগে ইয়াত আমি কি কৰিম শেষৰ 13 ৰে যাৱাৰ কাৰণে শেষৰ অংকৰ পৰা আমি কি কৰিব 4 ৰে অংকটোক 4 ৰে পূৰণ কৰি আগতে কৰিছিল বিয়োগ এবাৰ কৰিম যোগ কৰিব লাগিব বাকি অংকৰ বাকি সংখ্যাৰ লগত যোগ কৰিব লাগিব বাকি সংখ্যাৰ
লগত যোগ কৰিব লাগে তাৰমানে যোগ কৰি দিব লাগে যোগ কৰিব লাগিব তাৰ এটা উদাহৰণ লৈ লৈছো বাকি সংখ্যাৰ লগত যোগ কৰাৰ পিছত যদি কি হয় 13 দি হৰণ যায় তেতিয়াহলে আমাৰ হ'ব আৰু যদি না যায় তেতিয়াহলে আমাৰ কি নহব সাপোজ আমাৰ এনেকুৱা আছে 1 7 1 171 সংখ্যাটো আমাৰ কি হ'ব 13 দি হৰণ যায় না আমি চাব লাগে 171 এই সংখ্যাটো 13 দি হৰণ যাব না যায় আমি এটো চাম সবৰে এই সংখ্যাটো কিমান 13 দি হৰণ যোৱাৰ কাৰণে লাষ্টৰ যেটো আছে হেতু আমি কি কৰিব লাগিব কৈছে আমাৰ আৰু এটা 2 দি দিছো ইয়াত আৰু এটা 5 দি দিছো ডাঙৰ সংখ্যাটা লৈছো সৰু সংখ্যা হলে আমাৰ ভাল নালাগে এটো লাষ্ট অংকটো কি কৈছে 4 দি পূৰণ কৰিছে 1 * 4 তাৰ মানে কি হ'ব আমাৰ হ'ব 4 4 হলে বাকিটোৰ লগত আমি যোগ কৰিব লাগিব এই 4টো আমি আজ যোগ কৰি দিম যোগ কৰি দিলে কিমান হ'ব 7 আৰু 4 কিমান হ'ব 11 11 আৰু 1 ইফালে হল 2 2 5 তথাপি সংখ্যাটো ডাঙৰই আছে গতিকে আকৌ এটুক 4 দি পূৰণ কৰিলে যোগ কৰি দিব লাগিব না যোগ কৰিব কৈছে যোগ কৰা তো আকৌ 4 যোগ কৰিব লাগিব 4 যোগ কৰিলে কিমান হ'ব 6 2 5 আকৌ ডাঙৰই আছে গতিকে আৰু একবাৰ কৰি দিছো আমি 6 কাকু দুইবার করলে 12 হয়ে যাব আকু যোগ করে দিছো 4 6 64 এটা দেখা যায় না 64 কত আরো আমার 5 তার গুণ 65 করিব দরকার নাই 65 হবে লাগে 5 দি 5 বার 13 দি 5 বার না যাব 5 তার গুণ 65 হয় এতে কথা হল যদি তার মানে আমার যদি আরো আমার সমস্যা হয়ে যায় তাহলে আমি এটু কাকু দুই দি পূরণ করি আগরটার লগত যোগ করে দিই যদি হয় হবে না হলে আরো খরচ হয়ে যাব 4 4 গুণ 16 16 4 কিমান হ'ব 20 20 তো আমাৰ 13 দিন যায় গতিকে কৰি দেখাৰ দৰকাৰ নাই এনেকৈ 65 এনে আহিছে ন আমি বাইট কৰিব পাৰিম যেটো 65 64 সংখ্যাটো 13 দি হৰণ না যায় গতিকে এই সংখ্যাটো 13 দি হৰণ না যাব গতিকে আমি এনে হৰণ কৰি চালেও আমি ঘটনাটো পাম যে এই সংখ্যাটো কি 13 দি হৰণ না যায় তো চেক আউট কৰি লৈছো সংখ্যাটো 13 দি মুছি পেলালো 5 আছে 52171 52171 এটো আছিল থাকে 52171 আছিল থাকে তো যে নক এটো সংখ্যাটো আমাৰ 13 দি হৰণ যায় না চাইতাম 5 বার 5 13 গুণ কিমান হ'ব 52 52 এক নামিল না যায় শূন্য এটা দিলো হাত নামিল একবার যাব 1 3 13 থাকিল কিমান আমাৰ 4 একবার গল 3 13 39 39 হৈ গল থাকিল আমাৰ 2 গতিকে এই সংখ্যাটো আমাৰ হৰণ না যাব তো আমি এনেকৈ গতিকে হৰণ নকৰাকে আমি কি কৰিব পাৰিম সহজকৈ আমি বাহিৰ কৰিব পাৰিম তো গোটেই ভিডিওটো আপোনালোক মোৰ লগত থকাৰ বাবে ধন্যবাদ জনাইছো এই ভিডিওটো আমি এই বিভাজ্যতা তালিকাটো মোটামুটি 40 লৈকে আমি শিকিম 40 লৈকে শিকিম কাৰণ গটেকেটা শিকিলে 40 লৈকে শিকিলে আমাৰ মোটামুটি যিকোনো সংখ্যা দেখাৰ লগে লগে আমি কৈ দিব পাৰিম যে সংখ্যাটো হৰণ যাব না না যাব গতিকে পিছৰ পাৰ্টত আমি 40 লৈকে শিকিম আপোনালোকৰ দিনটো শুভ হওক সেই কামনা ৰাখি আজি ভিডিও ইমানতে সামৰিছো ধন্যবাদ